মথুৰাপুৰ ছোৱালী হাইস্কুলত সজাগতা সভা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ পৰিৱেশ শিক্ষা কৰ্মসূচী আৰু সমগ্ৰ শিক্ষা চৰাইদেউ জিলাৰ উদ্যোগত ইকো ক্লাবসমূহৰ পুনৰুজ্জীৱিতকৰণৰ জৰিয়তে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মঙলবাৰে মথুৰাপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত হয়। প্ৰতি বছৰে বিষাক্ত কাঠফুলা ভক্ষণ কৰি বহুতো লোক মৃত্যুমুখত পৰি আহিছে। এই সভাত বিষাক্ত কাঠফুলাৰ জনসচেতনতা সজাগতা আৰু সৰ্পদংশনৰ ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ লগতে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপক ৰাজকোঁৱৰ উপস্থিত থাকি বিষাক্ত কাঠফুলাৰ ভক্ষণৰ নেপথ্যৰ কাৰণবোৰ আৰু সৰ্পদংশনৰ প্ৰতিকাৰৰ ওপৰত এক বক্তব্য প্ৰদান কৰে। 11 জুন তাৰিখে আমি স্কুলত এখন আমাৰ বিদ্যালয়ত আমি এটা সজাগতা সভা এখন অনুষ্ঠিত কৰিছোঁ। এতিয়া চৰাইদেউ জিলাৰ আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আমাৰ ইকো ক্লাবৰ সহযোগত আমি এই সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে। আমাৰ আজি বিষয় সজাগতাৰ মূল বস্তুটো হৈছে বৰ্তমান আমাৰ চৰাইদেউ জিলাত বিশেষকৈ আমাৰ এই অঞ্চলত এই বিষাক্ত কাঠফুলা খাই বিভিন্ন মানুহ আক্ৰান্ত হৈছে, বহুতজন আক্ৰান্ত হৈছে, মৃত্যু পৰ্যন্ত হৈছে। গতিকে এই বিষাক্ত কাঠফুলাৰ ওপৰত সজাগতা আনিবৰ বাবেই আমি মূল উদ্দেশ্য এই আজি সজাগতা সভাৰ। আৰু লগতে আমাৰ যিটো এই সৰ্পদৰ্শনৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম, কোনখিনি আমাৰ বিষাক্ত সাপ, কোনখিনি আমাৰ বিষহীন সাপ, সেইখিনি চিনাক্ত কৰিবৰ বাবে আমি শ্ৰদ্ধাৰ ডক্টৰ সুৰজিৎ গিৰিৰ পৰা যিখিনি তথ্য, সেই তথ্যখিনিও আমি ৰাইজক আজি অৱগত কৰি সৰ্পদৰ্শনৰ ওপৰত সজাগতা সৃষ্টি কৰিবৰ বাবেই আমি এই সভাখন আহ্বান কৰিছিলোঁ। আমাৰ আজি যিখন সজাগতা সভা তাত ক'লেই আমাৰ চেতিয়া ছাৰে যে কাঠফুলা আৰু বিষাক্ত কাঠফুলা খাই আমাৰ ওচৰে পাঁজৰে বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটি আছে। ধৰি লওক সাপৰ ওপৰত বিভিন্ন ধৰণৰ আমাৰ এতিয়া অন্ধবিশ্বাস কিছুমান চলি আছে। আমাক সেইদিনাখন যিখন সভা আছিল সজাগতা, তাত আমাক গিৰি ছাৰে কৈছিলে যে সাপক লৈ কেনেকৈ ধৰণে এতিয়াও কিছুমান সমাজত বেজ জ্ঞানীৰ ওপৰত এতিয়াও হেৰি কৰি আছে। আৰু তেখেতে অহৰহ বেজৰ বিপৰীতে যে সলনি ডাক্তৰে যে এইটো ট্ৰিটমেণ্ট কৰিব পাৰে, সেইটো তেওঁ খুব সজাগতা মানুহৰ আগত হেৰি কৰি আছে। আৰু আমাকো তেওঁলোকৰ এটা যিটো ভেনম ৰেছপন্স টীম তাত আমাক অন্তৰ্ভুক্ত কৰাইছে। আৰু সেই উদ্দেশ্যে আজি আমাৰ স্কুলত এই মিটিংখন আয়োজন কৰা হৈছে, সজাগতা সভাখন, যাতে আমি ওচৰৰ মানুহবিলাকক আমি সজাগ কৰিব পাৰোঁ, যাতে কাঠফুলা বা এনেকুৱা সৰ্পদংশনৰ পৰা মানুহক কিদৰে আমি বচাব পাৰোঁ আৰু কিদৰে ওচৰৰ চিকিৎসাত অতি সোনকালে এডমিট হ'ব পাৰে, সেইটো কাৰণে আমি চেষ্টা কৰি আছোঁ। ওচৰৰ আমাৰ ছাৰে কোৱা মতে আমাৰ শিৱসাগৰ জিলা চবতকৈ বেষ্ট সৰ্পদংশনৰ চিকিৎসাৰ কাৰণে, তাৰ ভিতৰত ডিমৌ যিখন আপোনাৰ কমিউনিটি হেল্থ চেণ্টাৰ আছে, এইখন য'ত ছাৰে নিজে তাত কৰে তেখেতে। আৰু আমাৰ লিগিৰি পুখুৰী, শিৱসাগৰ আপোনাৰ চিভিল হস্পিটেল, আৰু আপোনাৰ লাকুৱা আছে, আপোনাৰ সোণাৰী এখন ৰজা পুখুৰী, এইখিনিৰ কথাই ক'লে ছাৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।